মৰ্নিং এভৰিৱান, মই জ্ঞানদীপ ছাৰ আৰু আজি আমি এডব ইলাষ্ট্ৰেটৰত ব্ৰাছ টুল আৰু পেঞ্চিল টুল ইউজ কৰিম। এই দুটা আগতো আমি ইউজ কৰিছোঁ, কিন্তু আজি আমি এডভান্স লেভেলৰ কিছুমান টেকনিক্স আমি ইয়াত ইউজ কৰিম আৰু আজিৰ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, তো মোৰ লগত বনি থাকা। তো ষ্টাৰ্ট কৰোঁ। তো তোমালোকে এডব ইলাষ্ট্ৰেটৰ অ'পেন কৰি ল'বা। আমাৰ পেজ ইয়াত অলৰেডি মই লোৱা আছে। তো ইয়াত তুমি চাব পাৰা ব্ৰাছ, হয়নে? ইয়াত তুমি চাব পাৰা পেইণ্ট ব্ৰাছ আছে আৰু এটা পেঞ্চিল ব্ৰাছ আছে। তুমি যিকোনো ব্ৰাছ ইউজ কৰা। তো ইউজ কৰিলা, তো নৰ্মেল যোনটো লাইনিং এইটোতো আমি গম পাওঁ, হয়নে? আৰু এটা বস্তু মনত ৰাখিবা, পেইন আৰু পেন টুল ইয়া ফিৰ তোমাৰ ব্ৰাছ টুল, ইয়াৰ ষ্ট্ৰ'কৰ মাধ্যমে কালাৰ চেঞ্জ হ'ব। ইয়াৰ পৰা তুমি কালাৰ চেঞ্জ কৰি দিয়া, যেনেকৈ মই ইয়াত ৰেড কালাৰ লৈছোঁ এণ্ড দেন মই যিকোনো এটা ইউজ কৰিম ব্ৰাছ টুল, পেইণ্ট ব্ৰাছ টুল ইয়া পেঞ্চিল টুল। অ'কে, এইটোতো আমি বুজি পালোঁ। নেক্সট আমাৰ কথা হ'ল এতিয়া কি তুমি পেন টুল ইউজ কৰি, মানি লোৱা পেন টুলৰ মাধ্যমে তুমি ইয়াৰ পৰা এনেকৈ ডিজাইন এটা বনাবা। ইয়াত তুমি কিবা এটা কাম কৰি আছা, অ'কে, এনেকৈ। তাৰপিছত তুমি চিম্পলি কি কৰিবা, এইটো তোমাৰ চিলেক্টেই আছে, তুমি ইয়াৰ পৰা চুজ কৰি দিবা আৰু সেইটো তেনেকৈ তোমাৰ ব্ৰাছ টুল ইয়া পেন টুল যোনটো ইউজ কৰিছে তাৰপিছত তুমি ইয়াৰ পৰা এনেকৈ এপ্লাই কৰি দিব পাৰিবা এইবিলাক ডিজাইন। অ'কে, চ' ওপৰৰ ইয়াত তুমি চাব পাৰা ব্ৰাছ, হয়নে? ইয়াত এইটো এটা ব্ৰাছ অপশ্যন আমাৰ আহি গৈছে, এই কমপ্লিট এইটো বক্সটো, ঠিক আছে। ইয়াত স্ৱাটচ আছে, ইয়াত ব্ৰাছ আছে, ইয়াত চিম্বলছ আছে। এই ব্ৰাছৰ অপশ্যনটো তুমি উইণ্ডোজত যাবা, উইণ্ডোজত ইয়াত ব্ৰাছ আছে, এই ব্ৰাছৰ মাধ্যমে আমি লৈ আনিছোঁ। যদি ইয়াত এইটো অপশ্যন নাথাকে এনেকৈ গুচাই দিবা, ঠিক আছে। যদি নাথাকে তুমি ইয়াৰ পৰা লৈ আনিবৰ কাৰণে আকৌ ইয়াত ক্লিক কৰিলে এইটো আহি গ'ল। নেক্সট আমাৰ তলত যাবা, ইয়াত তলত গ'লে তুমি চাব পাৰিবা ব্ৰাছ লাইব্ৰেৰীজ আছে। ব্ৰাছ লাইব্ৰেৰীজ যোৱাৰ পিছত তুমি ইয়াত এৰোজ, আৰ্টিষ্টিকত বিভিন্ন ধৰণৰ তোমাৰ ডিজাইন, বৰ্ডাৰ, ঠিক আছে, এনেকুৱা ডেক'ৰেটিভ ষ্টাইলছ। তো মই মানিলোঁ এৰো ষ্টেণ্ডাৰ্ড আছে, পেটাৰ্ণ আছে, এৰো স্পেচিয়েল লৈ ল'লোঁ। ইয়াত কিছুমান এৰো ডিজাইন আহি গ'ল। তো তুমি চিম্পলি এইটো চিলেক্ট কৰি কিনে এনেকৈ, এইটো চিলেক্টেড আছে, এতিয়া মানি লোৱা মই ল'লোঁ, আগেইন মই পেইণ্ট ব্ৰাছ টুল ল'লোঁ, ইয়াৰ পৰা এইটো মোৰ চিলেক্ট আছে, মই চিম্পলি এনেকৈ কৰাৰ লগে লগে সেই ডিজাইনটো আহি গ'ল। এইটো চিলেক্ট কৰি লোৱা, এনেকৈ কৰিলা, এই ডিজাইনটো আহি গ'ল। অ'কে, কালাৰটো চেঞ্জ কৰিবই পাৰিবা। চ' এইবিলাক বিভিন্ন ডিজাইন আছে, এইবিলাক ডিজাইন তুমি আৰামছে এপ্লাই কৰিব পাৰিম। ইভেন তুমি এনেকুৱা এই যে ৰেক্টেংগল যে বনাইছা, এই ৰেক্টেংগলটো বনোৱাৰ পিছত তুমি চিম্পলি ইয়াত ক্লিক কৰিলে এই ডিজাইনটো আহি যাব। তুমি যদি অভেল এলিপছ টুল ইউজ কৰা, এনেকৈ মই এইটো ডিলিট কৰি দিওঁ, প্ৰথমত এইবিলাক ডিলিট কৰি দিওঁ। চ' তুমি যিকোনো জেগাত এইবিলাক বস্তু এপ্লাই কৰিব পাৰিবা। এতিয়া মানি লোৱা মই অভেল লৈছোঁ এনেকৈ, তাৰপিছত মই জাষ্ট এইবিলাক যিকোনো এটা ডিজাইন এপ্লাই কৰাৰ লগে লগে সেই ডিজাইনটো আহি গ'ল। অ'কে, তো তুমি চাব পাৰা কিমান ধুনীয়াকৈ আহি গৈছে। চ' এইটোতো এটা ইণ্টাৰেষ্টিং বস্তু মই তোমালোকক দেখালোৱে, হয়নে? ইয়াৰ ওপৰতো ইয়াৰ বাহিৰেও বিভিন্ন ডিজাইনছ আছে। তো এইবিলাক যে চাইছা, এইবিলাকক একচুৱেলি আমি ক'ব পাৰোঁ ব্ৰাছৰ চিম্বল, আৰু এইবিলাক একচুৱেলি কলিগ্ৰাফি ব্ৰাছ কোৱা হয়, ঠিক আছে। তো ইয়াৰ পৰা তুমি মানি লোৱা নিউ ব্ৰাছ কৰিলা, ইয়াৰ পৰা নিউ ব্ৰাছ কৰাৰ লগে লগে ইয়াত অট'মেটিকলি আহি গৈছে কলিগ্ৰাফি ব্ৰাছ। এই কলিগ্ৰাফি ব্ৰাছ অহাৰ পিছত তুমি অ'কে কৰিলা। অ'কে কৰাৰ পিছত তুমি এতিয়া তোমাৰ হিচাপে এটা ইয়াত লিখা আছে কলিগ্ৰাফি ব্ৰাছ 1। এতিয়া তুমি তোমাৰ হিচাপে ব্ৰাছ এইটো যে আছে, এই মাজৰটো এইটো হ'ল ব্ৰাছৰ পইণ্টিং, ইয়াত এংগল, ৰাউণ্ডনেছ এণ্ড চাইজ দিয়া আছে। তুমি এতিয়া তোমাৰ হিচাপে ৰাউণ্ড এংগলটো চেঞ্জ কৰিব পাৰা, চোৱা এনেকৈ বেকা তেৰা কৰিব পাৰা, ঠিক আছে, এইটো কৰিব পাৰা। তো এই বস্তুটো যে ইয়াত দুটা পইণ্ট আছে, ইয়াৰ মাধ্যমে তুমি এনেকৈ এইটো ৰাউণ্ডনেছ কৰিব পাৰা, ঠিক আছে, এনেকৈ ঘূৰাব পাৰা যোনটো এংগলৰ মাধ্যমে। চাইজ তুমি ডাঙৰ সৰু কৰিব পাৰা এজ ইউ উইচ। এইটো এনেকৈ অলপ কি কৰিব পাৰা, মানে অভেলৰ নিচিনা কৰিব পাৰা। আৰু ইয়াত তোমাৰ হিচাপে তুমি দি দিলা মাই ব্ৰাছ, এনেকৈ দিয়াৰ পিছত আৰু এইবিলাক সাইজ বৰ্তমান কি আছে ফিক্সড আছে ওকে
আৰু ওকে কৰি দিবা ওকে কৰাৰ লগে লগে তুমি চাব পাৰা এটো এটা ব্ৰাশ আহি গল মাই ব্ৰাশ আৰু এনেকে তুমি এতিয়া তুমি ব্ৰাশ লৈ লোৱা এটো চোৱা ওকে মোৰ ব্ৰাশ যোনটো মই জি হিচাপে মই ডাইৰেকশনটো দিছো সেই হিচাপে আৰু এটো চেঞ্জ কৰিব গলে ইয়া ডাবল ক্লিক কৰিবা ইয়াত আহি গল এতিয়া এইবিলাক ফিক্সড আছে তুমি ৰেন্ডম লব পাৰা ৰেন্ডম কৰিব পাৰা ৰেন্ডম কৰাৰ পিছত ইয়াত পা তুমি এইবিলাক অলপ ভেৰিয়েশন চেঞ্জ কৰি দিব পাৰা এনেকে চোৱা ঠিক আছে ৰেন্ডম মানে কি ৰেন্ডম মানে হল যেনেকে 1 ৰ পা 10 ৰ ভিতৰত নাম্বাৰস থাকে আৰু যে কোনো নাম্বাৰ সিলেক্ট হৈ যায় তেনেকে ইয়াতো অটোমেটিক্যালি তোমাৰ ব্ৰাশৰ বস্তুটো চেঞ্জ হৈ যাব ইয়াত চাব পাৰা ইয়াত ঠিক আছে মই অলপ ডিগ্ৰীটো ভেৰিয়েশন যেনেকে এংগলৰ এটো চেঞ্জ কৰিলো চোৱা অটোমেটিক্যালি চেঞ্জ হৈ আছে ঠিক আছে এটো তুমি চেঞ্জ কৰিব পাৰা পঢ়াব পাৰা কমাব পাৰা এটো তুমি অলপ সাইজটো কমাই দিবা ইয়া তুমি কেনে যেনেকে ইচ্ছা তুমি তেনেকা কৰিব পাৰা এটো ইয়াৰ পা ভেৰিয়েশন চেঞ্জ কৰিব পাৰা ওকে and then apply to strokes এটো চেঞ্জ ঠিক আছে এতিয়া ব্ৰাশৰ যোনটো ষ্টাইল আছে এটো হৈ গল বেলেগ ডিজাইন ওকে তো এনেকে তুমি তোমাৰ হিচাপে ব্ৰাশ যদি বনাব বিচাৰিছা you can go for it তো এটো হৈ গল তো ইয়াৰ তুমি তোমাৰ যদি নতুন ব্ৰাশ বনাব ইচ্ছা নিউ ব্ৰাশ কৰি কিনে বনাব পাৰিবা ইয়াত ক্লিক কৰিলে ইয়াত চাব পাৰা দুটা বস্তু অফ হৈ আছে স্কেটাৰ ব্ৰাশ আৰু এটা আৰ্ট ব্ৰাশ ঠিক আছে এটা স্কেটাৰ ব্ৰাশ কি আৰু এটো কি এটো আমি চাম তো এটা বস্তু মই দেখাই দিলো এটা স্কেটাৰ ব্ৰাশৰ কাৰণে প্ৰথমত তুমি কিবা এটা বস্তু এনেকে এই বস্তুটো যেনেকে মই এটা শেপ ইয়াত বনাই কিনে এই শেপৰ ভিতৰত এটা কালাৰ মই দি দিও মানিলো মই ব্লু কালাৰ এপ্লাই কৰিলো এটো ব্লু কালাৰ দিলো ব্লু কালাৰ দিয়াৰ পিছত এটো দিয়াৰ পিছত এতিয়া তুমি যেতিয়া ইয়াত ক্লিক কৰিবা তো ইয়াত এটো এক্টিভ হৈ গল এটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ফাৰ্স্ট এটো ওকে কৰি দিবা ওকে কৰাৰ পিছত ইয়াত স্কেটাৰ ব্ৰাশ 1 আহিছে তো তুমি ইয়াত ব্ৰাশ মনত ৰাখাৰ কাৰণে ব্ৰাশ ষ্টাৰ মই দি দিলো আৰু ইয়াত তুমি চাব পাৰা ফিক্সড হৈ আছে ফিক্সড হৈ আছে মানে এতিয়া তুমি এটো প্ৰথমত আমি ওকে কৰি দিও ফাৰ্স্ট ওকে কৰাৰ পিছত যেতিয়া মই সৰি এটো মই লৈছো এই বস্তুটো মই ইয়াত যাম এটো লৈ ললো এটো মোৰ সিলেক্ট আছে মই পেইন্ট ব্ৰাশ ইয়া নরমাল মই পেইন্ট ব্ৰাশ ইয়া ফিৰ মই এটো পেন্সিল লব পাৰো যে কোনো এটা লৈ কিনে এনেকে এপ্লাই কৰিলা তো তুমি চাব পাৰা তুমি যি কোনো যেটো শেপ ইউজ কৰিবা সেই শেপ হিচাপে এটো আহি গল ওকে এতিয়া আমাৰ তো এটা সিলেক্ট আছে যে কোনো এটা জি আছে সিলেক্ট আছে ইয়াত তুমি ডাবল ক্লিক কৰিবা अगेन তুমি সেই অপশনত আহি যাবা ইয়াৰ পা তুমি ইয়াৰ কি কৰিব পাৰা সাইজটো ডাঙৰ সৰু কৰিব পাৰা স্পেসিংটো বঢ়াব পাৰা মানে একদম লাগা হৈ যাব একদম ওচৰত আহি যাব দেন স্কেটাৰ মানে অলপ ইয়াৰ যোনটো আমাৰ যোনটো ডিজাইন এটো অলপ ডিফাৰেন্ট হৈ যাব মানে ঠিক আছে পেকা তেৰা যোনটো আমি কৰিছো হেতু বেলেগ ডিফাৰেন্ট হৈ যাব অলপ ইয়াৰ যোনটো ডাইৰেকশনটো চেঞ্জ কৰি পেলাব এতিয়া ৰোটেট এনেকে ৰোটেট মানে এই ষ্টাৰৰ ভিতৰত এটা ৰোটেট হয় মানে এই অবজেক্টটো ৰোটেট হৈ আছে ঠিক আছে এটো মই সাইজটো ডাঙৰ কৰিলে চাব পাৰিবা এটো চোৱা এতিয়া আৰু এটো অলপ কমাই দিও স্পেসিংটো তেতিয়া গম পাব এতিয়া মই দেখাইছো এটো চোৱা ষ্টাৰ বিলাক ঘুৰি আছে হয়নে এটো আমি ৰোটেট কৰিব পাৰো এনেকে ওকে তো এটো কৰিব পাৰা দেন এটো কৰিব পাৰা দেন ওকে আমি কৰি দিও এন্ড এপ্লাই টু ষ্ট্ৰোক কৰি দিও তে আমি এই কমপ্লিট আৰ্টবোৰ্ডত এটা কি কালাৰ লম এটা মানি লো কমপ্লিট ব্ল্যাক কালাৰ মই লৈ লও প্ৰথমত কমপ্লিট ব্ল্যাক কালাৰ ইয়াৰ পা আমি লৈ লম এটো গাৰ্ডিয়ান হৈ আছে ওকে আমি এটা কাম কৰো আমি গাৰ্ডিয়ান কালাৰ লৈ লও ডাৰ্ক ব্লু কালাৰ মই লৈ লৈছো ঠিক আছে আৰু ডাৰ্ক লব পাৰা সো ওকে ইয়াৰ পা আমি আৰু অলপ ডাৰ্ক লৈ লও ডাৰ্ক লোৱাৰ পিছত গাৰ্ডিয়ানত যাবা আৰু এটো ড্ৰেগ কৰি দিবা ইয়াত তো ইয়াত তোমাৰ আহি গল ডাৰ্ক আৰু এইফালে আমি কি কৰিম এটো গুছাই দিম
এই কালাৰটো কপি কৰিবৰ কাৰণে তুমি অল্টাৰ প্ৰেছ কৰিবা, ইয়াৰ কপি আহি গ'ল সেম টু কালাৰ, আৰু সেম কালাৰ অহাৰ পিছত এইটো গুচাই দিবা, আৰু এই কালাৰটো যেতিয়া তুমি ইয়াত লৈ যাবা, ইয়াত ডাবল ক্লিক কৰিবা, জাষ্ট ক্লিক কৰি ইয়াত ডাবল ক্লিক কৰি দিয়া, দেন অলপ লাইট কৰি দিয়া, ঠিক আছে, হালকা লাইট কৰি দিয়া, অ'কে কৰি দিয়া। এইটো হ'ল। আৰু অলপ হালকা কৰিব পাৰা, এইটো চিলেক্ট কৰিব লাগিব, কিন্তু এইটো চিলেক্ট কৰাৰ পিছতে তুমি ইয়াৰ পৰা অলপ লাইট কালাৰ এটা দিব পাৰা। চ' এইটো লাইট কালাৰ হৈ গ'ল। দেন এইটো আমি কি কৰিম, এনেকে ওপৰৰ ফালৰ পৰা ডাৰ্ক তলৰ ফালে আমাৰ হৈ যাব, ওপৰৰ ফালে ডাৰ্ক থাকিব, তলৰ ফালে অলপ লাইট আমি দিব, ঠিক আছে। এতিয়া আমি ষ্টাৰ ইয়াৰ পৰা ব্ৰাছ ল'ম, আৰু এইটো ষ্টাৰ আমাৰ হোৱাইট কালাৰে আছে, কেলেকে আমাৰ ষ্ট্ৰোক হোৱাইট আছে। চ' আমি ইয়াত এনেকে কিছুমান, আৰু তুমি ইয়াৰ পৰা এই স্কেটাৰ্ছ এইটো কমাব পাৰা, ঠিক আছে, মানে ইয়াৰ ডাইৰেকশ্যনটো অলপ এই কৰিব পাৰা, এনেকে দি দিলা। এইটো দিয়াৰ পিছত তুমি কি কৰিবা, আগেইন এটা ৰেক্টেংগল ল'বা, ইয়াত দি দিবা, আৰু এই ৰেক্টেংগলটো ট্ৰান্সপাৰেণ্ট ৰেক্টেংগল হয়। দেন তুমি গোটেইটো চিলেক্ট কৰিবা, গোটেইটো চিলেক্ট কৰাৰ পিছত ৰাইট ক্লিক, দেন মেক ক্লিপিং মাস্ক কৰি দিবা। ক্লিপিং মাস্ক কৰাৰ পিছত ইয়াৰ আগৰ ক্লাছত আমি মেক মাস্ক কৰিছিলোঁ, সেই বস্তুটো কৰিম, মানে ওপৰৰ পৰা আমাৰ তলৰ ফালে তৰাবিলাক লাহে লাহে গুচি যাব, সেই প্ৰচেছটো কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আমি আগেইন এটা ৰেক্টেংগল ল'ম, অলপ সৰু ৰাখিবা, স্লাইট সৰু ৰাখিবা, কেতিয়াবা কি হয় গোটেইটো চিলেক্ট, আমাৰ আননেচেচাৰী পৰ্চনবিলাক চিলেক্ট হৈ যায়। তাৰ কাৰণে মই কি কৰিলোঁ, আমি বেকগ্ৰাউণ্ডটো আমাৰ চিলেক্ট হ'ব লাগিব, আৰু এইটো চিলেক্ট হ'ব লাগিব, তাৰ কাৰণে মই এনেকৈ ল'লোঁ। এতিয়া আমি কি কৰিম, তুমি আৰু অলপ এনেকৈ কৰি দিব পাৰা, দ্যাটছ ইট, এইফালে মানে অলপ জাগা ৰাখিবা, দ্যাটছ ইট, অ'কে, এইফালে আছে, হ'ব। এতিয়া আমি কি কৰিম, ইয়াত কমপ্লিট ব্লেক কালাৰ দি দিম। তো এইটো ইয়াৰ পৰা ব্লেক কালাৰ ড্ৰেগ কৰা, গাৰ্ডিয়ান হ'ব। এইফালে ব্লেক, এইফালে হোৱাইট দিব লাগিব, এইটো চিলেক্ট কৰিবা, দেন ইয়াত ক্লিক কৰা, ইয়াত স্বাটচত যাবা, ইয়াৰ পৰা হোৱাইট কালাৰ দিব পাৰা, ঠিক আছে। তো ব্লেক এণ্ড হোৱাইট হৈ গ'ল আমাৰ এইটো ব্লেক এণ্ড হোৱাইট লাগে। অ'কে, আমাৰ এই গাৰ্ডিয়ানৰ প্ৰব্লেমটো হ'ল, আমি এইটো ইয়াত মুভ কৰি যেতিয়া লৈ আনিম, দেন এইটো হ'ব চিলেক্ট কৰি ইয়াৰ পৰা ব্লেক দি দিবা, ঠিক আছে। এইটো হোৱাইট, আৰু এতিয়া আমি কি কৰিম, এইটো হোৱাৰ পিছত আমি কিছুমান ছেটিংছ চেঞ্জো কৰিব পাৰোঁ। মই এবাৰ চাই লওঁ ছেটিংছ চেঞ্জ কৰিব পৰা যায় নেকি। এইটো আমাৰ ব্লেক এণ্ড হোৱাইট, ঠিক আছে, এইটো আমি কৰিলোঁ, এইটো উল্টা কৰি দিবা, এইটো ইফালে লৈ আনিবা, এইটো ইফালে লৈ আনিবা। কালাৰ গাইডেন্স আছে আমাৰ, কালাৰ গাইডেন্সতো তুমি চেঞ্জেছ কৰিব পাৰিবা কিছুমান বস্তু, ঠিক আছে, এবাৰ চাই লওঁ। ইয়াত এইটো এনেকৈ তুমি চেঞ্জ কৰিব পাৰিবা। তো তেনেকৈ এইটো চিলেক্ট কৰি এনেকৈ কৰি দিবা, দ্যাটছ ইট।
দেন আমি এইটো সিলেক্ট কৰি কিনে তলৰ ফালে ডাৰ্ক হ'ব তো উল্টা এনেকে অপোজিট কৰি দিবা ঠিক আছে তাৰপিছত ইয়াৰ মাধ্যমে অলপ এটো কৰি দিবা আৰু এটো অলপ আমাৰ প্ৰবলেম হৈ গল এটো আমাৰ ডাৰ্ক হ'ব লাগে সো ইয়াৰ পৰা আমি অলপ ডাৰ্ক কৰি ওকে দেন আমি এটো এনেকে সিলেক্ট কৰি লম কুটিবিলাক সিলেক্ট কৰাৰ পিছত তুমি ইয়াত ট্ৰান্সপাৰেন্ট আছে এটো মই ওপৰত লৈ আনো তেতিয়া বেটাৰ হ'ব মার্কস মেক মার্কস এটো ক্লিক কৰিবা এতিয়া তুমি চাব পৰা পৰপা আমাৰ এটো আহি গল তলৰ ফালে নাইকিয়া হোৱা ঠিক আছে এতিয়া একো প্ৰবলেম নাই তুমি জাস্ট এটো সিলেক্ট কৰিবা দেন এনেকে অলপ এটো এনেকে কৰিলে এটো এডজাস্ট হ'ব ওকে তো এনেকে আমি কৰিব পাৰো আমি গাৰ্ডিয়ান যোনটো আমাৰ কালাৰ আছে হেতু পিছত আমি অলপ ইউ কৰিব পাৰা যায় ঠিক আছে এনেকে এটো চোৱা এনেকে অলপ ডাৰ্ক কৰিব পাৰা যায় কোনো অসুবিধা নাই তো আই থিংক তোমালোকে এটো বুজি পালা যে কেনেকৈ আমি এই হিচাপে আমি বস্তুবিলাক আমাৰ ডিজাইনস বিলাক আমি ক্ৰিয়েট কৰো ঠিক আছে ওকে এতিয়া মই তোমাক আৰু এটা ইন্টাৰেষ্টিং ব্ৰাশ বনোৱা শিকাম তো বলা কেনেকৈ কৰা হয় এই ব্ৰাশটো তো আৰম্ভ কৰো তো ফাৰ্স্ট আমি কি কৰিম ইয়াত পেইন্ট ব্ৰাশ আছে ঠিক আছে ফার্স্ট তুমি যে কোনো এটা ইয়াত চাব পাৰা এটা বস্তু যে ইয়াত আমাৰ স্কেটাৰ ব্ৰাশ আৰু আৰ্ট ব্ৰাশ স্কেটাৰ ব্ৰাশ জাস্ট দেখালো তেনেকে আৰ্ট ব্ৰাশ মই দেখাই আছো আৰ্ট ব্ৰাশ মানে তুমি নিজৰ পা মানি লোৱা এটা ডিজাইন বনালা ইয়াত মই এনেকে ক্লিক কৰিলো পেন টুল দেন ইয়াত ক্লিক কৰি অলপ ৰাউন্ডেড ইয়া কাৰ্ভ কৰি কব পাৰা দেন ইয়াত ক্লিক কৰি দিলো দেন ইয়াত ক্লিক কৰি again মই এটো অলপ এনেকে বনাই দিলো ঠিক আছে ৰাউন্ডেড এতিয়া এটো এটা মানিলো ব্ৰাশ ইয়াত ক্লিক কৰিবা সিলেকশন টুলৰ মাধ্যমে এটো ড্ৰ্যাগ কৰি দিব পাৰা এনেকে সিলেক্ট কৰি কিনে ইয়াত লৈ যাবা আৰু ইয়াত বুদিছে স্কেটাৰ ব্ৰাশ ইয়া আৰ্ট ব্ৰাশ ওকে কৰি দিবা ইয়াত শো কৰিব আৰু এতিয়া তুমি ডাইৰেকশন যে আছে এইফালে হ'ব মানে পয়েন্টিং কৈ আছে যে কোন ফালে তুমি দিব বিচাৰিছা পয়েন্টিং টু মানে হল যে তুমি আগৰ ফালে তোমাৰ ব্ৰাশটো যাব নে পিছফালে ব্ৰাশটো যাব সো ডাইৰেকশনটো তুমি যোন ফালে দিবা সেই ফালে ব্ৰাশৰ পয়েন্টিংটো হ'ব ওকে এটো দিলা দিয়াৰ পিছত তুমি ওকে কৰিলা দেন তুমি জাস্ট এই ব্ৰাশটো লৈ কিনে এনেকে কৰি দিয়া তো চাব পাৰা এটো চোৱা জাস্ট ক্লিক কৰিলে জাস্ট এনেকে ক্লিক কৰিলে তো নরমাল আহিব কিন্তু যেতিয়া তুমি এনেকে মুভ কৰিবা এনেকে কৰিবা তেতিয়া হলে এই ব্ৰাশৰ কাম ঠিক আছে তো এটো এটা ইন্টাৰেষ্টিং ব্ৰাশ এই ব্ৰাশৰ মাধ্যমে আমি বিভিন্ন ধৰণৰ ডিজাইন বনাব পাৰো ওকে তে মই তোমাক আৰু এটা আৰ্ট ব্ৰাশ বনোৱা দেখাম তো ইয়াত মই এই শেপটো লৈ লৈছো ঠিক আছে এই শেপটো লোৱাৰ পিছত মই কি কৰিম এটো সিলেক্ট কৰি কিনে অল্টাৰ প্ৰেছ কৰিলে মই ইয়াৰ ডুপ্লিকেট বনাব পাৰিম এনেকে ইয়াৰ এটা ডুপ্লিকেট মই বনাই দিলো দেন কন্ট্ৰোল ডি প্ৰেছ কৰিলো এনেকে কেইটামান মই কি কৰিলো তোমাৰ কব গলে যে শেপ বনালো আৰু এটা শেপ কালাৰ এনেকে মই দি দিলো এটো সিলেক্ট কৰিলো এটো সিলেক্ট কৰি কিনে আৰু এটা কালাৰ দি দিও তো এনেকে মই কেইটামান কালাৰ দিলো এনেকে কালাৰ দিয়াৰ পিছত মই কি কৰিম মই উইন্ডোজত যাম ইয়াত মোৰ ব্ৰাশ আছে এই ব্ৰাশ আৰু মই এটো মুভ কৰি ইয়াত এনেকে আৰ্ট ব্ৰাশ কৰি দিম
ঠিক আছে এতিয়া একো কৰিব নালাগে ইয়াত জাস্ট ডাইৰেকশন কৈ আছে এটো মই তোমাক কলো যে কোনফালে ব্ৰাছৰ ডাইৰেকশন হ'ব এটোৱে এন্ড দেন ওকে কৰি দিয়া এটো আহি গল এতিয়া তুমি ব্ৰাছ লোৱা আৰু এনেকে সোৱা তোমাৰ ব্ৰাছ কি ধুনিয়াকে তুমি কৰিব পাৰিছা তুমি সাইজ সৰু লৈ লোৱা সৰি এটো সিলেক্ট কৰি লো আৰু ইয়া ডাবল ক্লিক কৰি কিনে আমাৰ সাইজটো width কমাই দিও ইয়া তুমি এটো সোৱা ঠিক আছে আৰু যদি ডাঙৰ হৈ আছে একো নাই তুমি এটো ডিলিট কৰি দিয়া ডিলিট কি কৰিবা এক এটা ডিলিট কৰি দিও কোনটো আমাৰ এটো ডিলিট কৰি দিও এটো আৰু এটো সিলেক্ট কৰাৰ পিছত আমি এটো সৰু এনেকে সৰু কৰি দিও ঠিক আছে আৰু এটো সিলেক্ট কৰি কিনে এটো ডিলিট কৰি দিব পাৰা ডিলিট ষ্ট্ৰোক দ্যাটস ইট এন্ড এটো আমি সৰু কৰিছিলো এতিয়া সৰু কৰি আমি ইয়াত লৈ আৰ্ট ব্ৰাছ এন্ড ওকে ওকে কৰাৰ পিছত ইয়াত আমাৰ একো কৰিব নালাগে একো চেঞ্জ কৰিব নালাগে দ্যাটস ইট এন্ড দেন তুমি পেইন্ট ব্ৰাছ লৈ কিনে এনেকে কৰি চাব পাৰা এটো ডিজাইন তোমাৰ আহি গৈছে ওকে তুমি যে কোনো ডিজাইন ইয়াত বনাব পাৰিবা ওকে তো এটো হৈ গল তাৰ পিছত তুমি ইয়াত ডাবল ক্লিক কৰিবা ডাবল ক্লিক কৰাৰ পিছত ইয়াত কালাৰাইজেশন আছে ইয়াৰ পৰা তুমি যদি টিন্ট লোৱা তেতিয়া হলে কি হ'ব চাবা ওকে কৰা এতিয়া তুমি চাবা সৰি এটো সিলেক্ট কৰি লো তুমি চাব পাৰা কালাৰ এতিয়া এই কালাৰটো যে এনেকা হৈ আছে কেনেকি ইয়াত ব্ল্যাক কালাৰ আছে ব্ল্যাক কালাৰ পৰা এটো হোৱাইট কালাৰ ফালে মুভ হৈ আছে তেনেকৈ তুমি ইয়াত ডাবল ক্লিক কৰি যদি বেলেগ এটা ডাৰ্ক কালাৰ ৰেড কালাৰ লৈ ললা এটা ৰেড কালাৰটো কি হ'ব ডাৰ্ক ৰেডৰ পৰা লাইট ৰেড কালাৰ হ'ব সোৱা ঠিক আছে তেনেকৈ তুমি ইয়াত যোনটো কালাৰ লবা সেই কালাৰৰ হিচাপে এটো কম্বিনেশনটো চেঞ্জ কৰি দিবা এটো সোৱা ওকে এন্ড দেন अगेन তুমি ইয়াত ক্লিক কৰি ইয়াৰ পৰা যদি তুমি tint and shade লোৱা ওকে সোৱা apply to stroke then তুমি অলৰেডি কালাৰ কম্বিনেশন চেঞ্জ হৈ গল এনেকা চেঞ্জেস পাবা ঠিক আছে এটো সোৱা এতিয়া কি হৈ আছে আমাৰ এই ৰেডৰ পৰা আমাৰ তলৰ ফালে লাইট কালাৰ হৈ আছে ওকে এন্ড এটো ললে হিউক শিফট ললে তোমাৰ কালাৰস বিলাক এই ধৰণৰ ডাৰ্ক আৰু অলপ ভ্যাৰাইটিজ অফ কালাৰস ইয়াত আহিব তুমি যদি এটো বেলেগ এটা গ্ৰীন কালাৰ লৈ লোৱা তুমি চাবা ইয়াৰ কম্বিনেশনটো আকৌ বেলেগ হৈ আছে ওকে তো এনেকে তুমি কালাৰৰ কম্বিনেশনস বিলাক চেঞ্জ কৰিব পাৰা ডাৰ্কৰ পৰা লাইট ইয়া লাইটৰ পৰা ডাৰ্ক ইয়া কালাৰ কম্বিনেশন চেঞ্জ হ'ব এনেকে ওকে তো আজি মই তোমালোকক সব এডভান্স ব্ৰাছ কেনেকে বনোৱা হয় কেনেকে তুমি ব্ৰাছৰ মাধ্যমে বিভিন্ন কালাৰস এপ্লাই কৰিব পাৰা এই গুটি প্ৰসেসটো মই আজি দেখাইছো তোমালোকে এই ভিডিওটো ভালকে চোৱা আৰু এই ধৰণৰ ব্ৰাছেস নিজে ট্ৰাই কৰা বনোৱাৰ কাৰণে আৰু নিজৰ পা কিছুমান ডিজাইন বনাই চাব পাৰা তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে ভাল পাইছা শিকিব পাৰিছা কিবা না কিবা এটা নতুন বস্তু আমাৰ এই Adobe Illustrator লাৰ্নিং ভিডিওস পা আৰু আজি হল 31st December so happy new year to all in advance ঠিক আছে তো আজি ইয়াতে মই সমাপ্ত কৰো thank you bye bye take care